মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা কৰিলে যে যদি পুনৰ এইবাৰ চৰকাৰ আহে তেতিয়াহ'লে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে আজি নিৰ্বাচনী সভাত বৃহৎ ঘোষণা কৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আৰু প্ৰায় 10 লাখ যুৱক যুৱতীক চাকৰি প্ৰতিশ্ৰুতি আৰু সংস্থাপন আত্মনিৰ্ভৰশীল অসমৰ অধীনত আৰু প্ৰায় 2 লাখ লোকক চাকৰিৰ প্ৰতিশ্ৰুতি লগতে ৰেচন কাৰ্ডত নতুনকৈ আৰু নাম সোমাব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ আৰু লগতে অৰুণোদয়ৰ 1250ৰ পৰা 3000 টকালৈ বৃদ্ধি পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি বৃহৎ ঘোষণা কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এক বিশাল জনসভাত। আৰু লগতে তেওঁ কয় যে যদি বিজেপি চৰকাৰ পুনৰ 2026 আহে তেতিয়াহ'লে যিসকল বেদখলমুক্ত কৰিব মাটিসমূহ আৰু লগতে ৰাজ্যৰ কৃষি আৰু কৃষকসকলক লগতে উদ্যোগিক হ'বলৈ স্বাৱলম্বী কৰিব। চাওকচোন মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে। আজি এক বিশাল জনসভাত অনুষ্ঠিত কৰা হয় আৰু তাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বৃহৎ ঘোষণা কৰিছিল। চাওকচোন কি কৈছে। ৰাজু ডেকা, মহেশ বৰ্মন, লক্ষী কলিতা, মহেন্দ্ৰ শৰ্মা, মধু ডেকা, ত্ৰিনয়ন বৰ্মন, মহিপাল ধান্দাজিকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আজিৰ সভাত আমাৰ এই অঞ্চলৰ বহু কেইজন জ্যেষ্ঠ নাগৰিক আহি সভাস্থলীত শুৱনি কৰিছে। মই সকলোকে মোৰ শ্ৰদ্ধা আৰু প্ৰণাম জনাইছো। আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা মই ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত জড়িত এটা বিশেষ অংগ আমাৰ যিখন ইলেকশ্যন মেনিফেষ্টো বা সংকল্প পত্ৰ তাক আমি উদ্বোধন কৰিছিলোঁ। ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী আহিছিলে। তাৰ পৰা মই ৰাতিপুৱাই ৰহালৈ গৈছিলোঁ, ডিঙৰীয়া, এতিয়া বৰক্ষেত্ৰী, ইয়াৰ পিছত কমলপুৰ আৰু সন্ধিয়া গুৱাহাটী। মই যলৈকে গৈছো এইবাৰ মই ৰাইজৰ মাজত এক অদ্ভুত বিশ্বাস, আস্থা আৰু মৰম দেখিছো। 25 বছৰ মই নিজে ইলেকশ্যন খেলিছো। ৰাইজে এইবাৰ আমাক যিমান মৰম দিছে, আগত মই কেতিয়াও ইমান মৰম দেখা নাছিলো। এইবাৰ মই নিশ্চিত যে এইবাৰ বিজেপিয়ে 90খনতকৈও বেছি চিট পাই চৰকাৰ গঠন কৰিব। বেলেগ জেগাত মই নকওঁ, কিন্তু বৰভাগত আহি অকণমান ডাঙৰ কৰি ক'ব চেষ্টা কৰিছো। যদি 100খনো আসন পাওঁ আচৰিত হ'বলগীয়া একো নাই। 100খন আসনো আমি এইবাৰ পাব পাৰোঁ। যোৱা 5 বছৰ অসমৰ ৰাইজে এটা পৰিৱৰ্তন দেখিলে। এখন অসমৰ সপোন বাস্তৱত ৰূপায়ণ হোৱাৰ এটা দিশ আমি আগুৱাই যাবলৈ সক্ষম হলো। বহুতৰে সপোন যেন লগা বহুবোৰ কথা আজি বাস্তৱত পৰিণত হল। যোৱা 5টা বছৰ চৰকাৰ গঠন কৰাৰ পিছত আমি প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ত অসমৰ ৰাইজৰ বাবে কাম কৰিছিলো। আৰু চাওঁতে চাওঁতে আমাৰ ৰাজ্যত কেতিয়াও আমি ভাবিব নোৱাৰা একোটা একোটা নতুন মাইলৰ খুঁটা
আমি স্থাপন কৰিবলৈ সক্ষম হলো। অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে। চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। লাচিত বৰফুকনৰ শৌৰ্য বীৰ্য জগতত বিয়পি গল। বিহু, ঝুমুৰ, বাগৰুম্বা আজি প্ৰতিটো অসমৰ সংস্কৃতি বিশ্ব দৰবাৰলৈ যাবলৈ সক্ষম হল। বগীবিলৰ ওপৰত ব্ৰহ্মপুত্ৰৰ দলং, ধলা শদিয়াৰ ওপৰত ব্ৰহ্মপুত্ৰৰ দলং, কলিয়াবৰ গুৱাহাটীত 3খনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, নাৰেংগী, কুৰুৱা, পলাশবাৰী, শুৱালকুছি, ধুবুৰী, ফুলবাৰী আমি চিন্তাও নকৰা, কল্পনাও নকৰা আজি ব্ৰহ্মপুত্ৰৰ 2 পাৰ সংযোজিত হল। আজি ৰাতিপুৱা আমি যেতিয়া নিৰ্বাচনী ঘোষণা পত্ৰ দিছিলো, তাত আমি নতুন এটা কথা সন্নিৱিষ্ট কৰিছো যে এতিয়াৰে পৰা প্ৰত্যেকখন জিলাত এখন মেডিকেল কলেজ থাকিব, এখন ইঞ্জিনিয়াৰিং কলেজ থাকিব, এখন বিশ্ববিদ্যালয় থাকিব। যি কল্পনা আমি কেতিয়াও কৰিব পৰা নাছিলো। 35খন জিলা আছে, 35খন মেডিকেল কলেজ হব, 35খন ইঞ্জিনিয়াৰিং কলেজ হব, 35খন বিশ্ববিদ্যালয় হব। আমি অসমীয়াই আজিৰ পৰা 5 বছৰ আগতে তাক কল্পনাও কৰিব পৰা নাছিলো। ব্ৰহ্মপুত্ৰৰ ওপৰত মথাউৰি হব, সেই মথাউৰি পকীকৰণ হব, পকীকৰণ মথাউৰিৰে গাড়ী চলিব, তাক আমি কল্পনা কৰা নাছিলো। কাজিৰঙাৰ ওপৰত 34 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ হব। গহপুৰ আৰু নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ গহ্বৰেদি ৰেল লাইন আৰু ট্ৰাক গাড়ী চলাচল কৰিব পৰা ব্যৱস্থা হব। আমি তাক চিন্তাও কৰিব পৰা নাছিলো। গুৱাহাটী বিমানবন্দৰ আজি ভাৰতৰ ভিতৰতে এক ধুনীয়া বিমানবন্দৰলৈ নিৰ্মাণ হল। ৰেল লাইন ডাবলিং হল, দ্বৈত ৰেল লাইন নিৰ্মাণ হল, ৰেলত ইলেক্ট্ৰিফিকেশ্যন হল আৰু চাওঁতে চাওঁতে আমাৰ অসমত এখনৰ পিছত এখনকৈ মেডিকেল কলেজ হল। এইমছ আহিলে, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহিলে, নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি আহিলে। আমাৰ অসমৰ জনজীৱনত এই পৰিৱৰ্তন আমি কল্পনাও কৰিব পৰা নাছিলো। অসমমালা ৰাস্তাবোৰে আমাৰ ৰাজ্যখনৰ প্ৰতিচ্ছবি পৰিৱৰ্তন কৰিলে। অংগনবাদী কেন্দ্ৰৰ পৰা হাইস্কুলৰ পৰা কলেজলৈ আজি অসমৰ নতুন ৰূপ সকলোৱে দেখা পালে। শ্ৰদ্ধা ৰাইজ, যোৱা 5টা বছৰত আন্দোলন নাছিল, ধৰ্ণা নাছিল, গুলীকাণ্ড নাছিল, বোমা বিস্ফোৰণ নাছিল। 5টা বছৰ পিছত প্ৰথমবাৰৰ বাবে আমাৰ জননী জন্মভূমি অসমে বহু বছৰৰ পিছত শান্তিৰে 5টা বছৰ অতিবাহিত কৰিব পাৰি। এতিয়া অসমত তেজৰ ফাকুৱা নহয়, এতিয়া অসমত হোলীৰ ৰঙে আমাৰ অসমখনক নৱজাগ্ৰত কৰি তুলিছে। মানুহৰ মাজত আনন্দ, বিশ্বাস, সম্প্ৰীতি, জনজাতীয় অজনজাতীয়ৰ মাজত সংঘাত নাই। এখন শান্তিৰ অসম, প্ৰগতিৰ অসম, এখন নতুন অসমৰ বুনিয়াদ আমি ৰচনা কৰিম।
কংগ্ৰেছ দলে আমাৰ গতি ৰুদ্ধ কৰিবলৈ, আমাক স্তব্ধ কৰিবলৈ বহুতবিলাক ষড়যন্ত্ৰ কৰিলে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ ৰাইজৰ আশীৰ্বাদত অসমক আমি এক স্বৰ্ণীল কালখণ্ডলৈ লৈ গলো। এতিয়া আমাৰ দায়িত্ব এই অসমখনক আৰু অধিক আগুৱাই লৈ যোৱা আৰু আমাৰ অসমক ভাৰতবৰ্ষৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা। আৰু মই নিশ্চিত এই নিৰ্বাচনত অসমৰ ৰাইজে আমাক যি ধৰণে মৰম চেনেহ আশীৰ্বাদ দিছে, মই নিশ্চিত যে অসমে এক নতুন ইতিহাসলৈ অপেক্ষা কৰিছে। আমি আমাৰ ৰাজ্যখনলৈ পুৰণি কামৰূপ, পুৰণি আহোম সকলৰ সেই যশস্যা কীৰ্তি আমি পুনৰ উভতাই আনিম আৰু আমাৰ ৰাজ্যখনক এখন শক্তিশালী ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, যোৱা নিৰ্বাচনত বৰক্ষেত্ৰী সমষ্টিত আমি পৰাজিত হৈছিলো। যি কাৰণেই নহওক কিয় যোৱাবাৰ চৰকাৰ হ'ল, কিন্তু বৰক্ষেত্ৰীত আমি বিধায়ক নাপালো। সমষ্টিৰ পুনৰ বিভাজন হ'ল। এইবাৰ বৰক্ষেত্ৰীত আমি সকলোৱে লগ হৈ নাৰায়ণ ডেকাক আমি জিকাব লাগিব আৰু আমি আমাৰ ভোটেৰে আমি নাৰায়ণ ডেকাক জিকাব পাৰিব লাগিব। সমষ্টি পুনৰ গঠনৰ পিছত আমি যদি একতাৰে থাকো, আমি নাৰায়ণ ডেকাক জিকাব পাৰিম আৰু আমি নাৰায়ণ ডেকাক জিকাই দেখুৱাব লাগিব। আজি বৰভাগৰ পবিত্ৰ ভূমিত মই থিয় হৈ আছো আৰু এই মঞ্চৰ পৰাই মই শ্বহীদ মুকুন্দ কাকতিলৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছো। মহামহোপাধ্যায় ধীৰেশ্বৰ চাৰ্যৰ দৰে মহান মনীষী যিসকলে এই বৰভাগৰ ভূমিত জন্ম লৈছিলে, সকলোলৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, যোৱাবাৰ আপোনালোকৰ মনত আছে, ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলো যে ৰাইজ, বিজেপিক এটা সুযোগ দিয়ক, আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। কিছুমানে মোক হাঁহিছিলে, কয় 1 লাখ চাকৰি হ'ব পাৰে নেকি? যেতিয়া মই কৈছিলো যে নহয়, চাকৰি অকল নহয়, চাকৰি নিকা পদ্ধতিৰে দিম, মানুহে মোক হাঁহিছিলে। অসমত মিড ডে মিলৰ চাকৰি ল'বৰ কাৰণেও পইচা দিব লাগে, অংগনবাদীৰ চাকৰি ল'বলৈ টকা দিব লাগে, ACS APSৰ চাকৰি ল'বলৈ 1 কোটি টকালৈকে ঘোষ দিব লাগে। মানুহে মোক কৈছিল যে কোনো এখন চৰকাৰে 10,000তকৈ ওপৰত চাকৰি দিব পৰা নাই, আপুনি 1 লাখ চাকৰি কেনেকে দিব? মই কৈছিলো চেষ্টা কৰাটো বাধা নাই, চেষ্টা কৰাত কি আপত্তি আছে? আৰু আজি আপোনালোকক মই জনাব খোজো, মই প্ৰতিশ্ৰুতি দিছিলো 1 লাখ চাকৰি, আৰু আমি 5 বছৰত চাকৰি দিলো 1,65,000 যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিলো। কাৰো পৰা তামোল এখনো খোৱা নাই, পইচাটো বহুত দূৰৰ কথা। আজি মই এই বৰভাগত থিয় হৈ আকৌ এবাৰ ঘোষণা কৰিছো, ৰাইজ, ভগৱানৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ, এইবাৰ বিজেপি চৰকাৰ আহিলে আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি, 2 লাখ ল'ৰা ছোৱালীক
চৰকাৰী দিম, চাকৰি দিম। কোনোবাই ভাবিব ক'ত দিব, কেনেকে দিব। আজিয়ে মই কৈছো ৭৫,০০০ নতুনকৈ শিক্ষক শিক্ষয়িত্ৰীৰ আমি চাকৰি দিম। ৭৫,০০০, ২৫,০০০ ল'ৰা ছোৱালীয়ে নতুনকৈ পুলিচত চাকৰি পাব। ২৫,০০০ ল'ৰা ছোৱালীয়ে চাকৰি পাব আৰু ১ লাখ বাকী থকা পোষ্টত চাকৰি পাব। গণি ২ লাখ চাকৰি দিবৰ বাবে মই চেষ্টা কৰিম। আপোনালোকে মাত্ৰ মোক আশীৰ্বাদ কৰিব। যোৱাবাৰ দিলো ১,৬৫,০০০, এইবাৰ পণ লৈছো ২ লাখ। অসমৰ যুৱক যুৱতীয়ে ইমান আশা আৰু ইমান সপোন কেতিয়াও একেলগে বাস্তৱত ৰূপায়ণ হোৱা দেখা নাছিল। যোৱা কেইদিনমান আগতে মই আশীৰ্বাদ যাত্ৰালৈ বিভিন্ন সমষ্টিলৈ গৈছিল। চৰকাৰী চাকৰি পোৱা ল'ৰাবিলাকে ছোৱালীবিলাকে মোক লগ কৰি কৈছিল, মামা আমি নিকা নিযুক্তি পাইছো। পিতৃ মাতৃয়ে ৰাস্তাৰ কাষত থিয় হৈ আমাক কৈছিলে যে আমি টকা দি চাকৰি দিব পৰা আমাৰ সক্ষমতা নাছিল, কিন্তু বিজেপিৰ চৰকাৰ আছিল কাৰণে আমি এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পালো। আশীৰ্বাদ যাত্ৰাত এটা পৰিয়ালক মই লগ পাইছিলো। পৰিয়ালটোৱে মোক কৈছিল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মোৰ পৰিয়ালৰ ৩জন ল'ৰা ছোৱালী একেলগে চাকৰি পাইছে। মই কৈছিলো খুব ভাল কথা, আপোনালোকক মই অভিনন্দন জনালো। পৰিয়ালটোৱে কৈছিলে যে চাকৰি পায়ো আমাৰ মনটো ভাল লগা নাই, কাৰণ যোৱাবাৰ মই বিজেপিক ভোট দিয়া নাছিলো। মই দুখত থাকো, অপৰাধ অনুভৱ কৰো যে মোৰ ঘৰত ৩টা চাকৰি হৈছিল, কিন্তু যোৱাবাৰ মই বিভিন্ন কাৰণত বিজেপিক মই ভোট দিয়া নাছিলো। এইবাৰ মই মোৰ পলিং চেণ্টাৰত গা ধুই ৰাতিপুৱা প্ৰথম ভোটটো মই বিজেপিক দিম। এয়া হৈছে মানুহৰ অভিজ্ঞতা। শ্ৰদ্ধা ৰাইজ, যেতিয়া আমি কৈছিলো মহিলাসকলক মাইক্ৰ ফাইনেন্সৰ লোন আমি ৰেহাই দিম আৰু MP ইলেকশ্যনৰ সময়ত আমি কৈছিলো যে ৰাইজ এইবাৰ আমি মহিলাসকলক সেলফ হেল্প গ্ৰুপৰ মেম্বাৰক আমি ১০,০০০কৈ টকা দিম। ৪০ লাখ মহিলাক আমি ১০,০০০কৈ টকা দিম বুলি কৈছিলো। কংগ্ৰেছে কৈছিলে চৰকাৰে লোন লৈ আছে, দৰমহা দিব, ঋণ ল'ব লাগে, ক'ৰ পৰা ১০,০০০ টকা দিব। মই এটাই কৈছিলো যে যদি ইচ্ছা থাকে হিমালয় সন্মুখত আহিলেও মোক একো কৰিব নোৱাৰে। আজি ১০,০০০ টকা পালে নে নাই আপোনালোকে? কোনে কোনে ১০,০০০ পালে হাত দাঙক। অকল ১০,০০০ পালে নে লগত ৯,০০০টোও পালে? ১০,০০০ কোনে কোনে পালে হাত দাঙক। আকৌ ৯,০০০ কোনে কোনে পালে হাত দাঙক। একেবোৰে হাত উঠাই আছে। আৰু লাগিব নেকি? আৰু লাগিব নে হৈ যাব? এই মই পিছফালে সুধিছো, ১০,০০০ পালে, ৯,০০০ পালে, আৰু লাগিব নেকি? আৰু লাগিব? এইফালে আৰু লাগিব নেকি? পাক্কা লাগিব? লাগিবই। তেতিয়াহ'লে আজি মই আপোনালোকক কথা দিছো,